হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? যোৱাকালি ৰাতিপুৱা 5টাতে উঠি কাপোৰ কানি পিন্ধি বাছৰ কাৰণে ৰৈ আছিলোঁ আৰু আহোঁতে বাছো আহি ৰেডি হ'ল। ভাবিছে চাগে নহয় ক'লে ওলাইছোঁ ইমান ৰাতিপুৱাই। আমি ওলালোঁ অসমৰ ছেকেণ্ড কামাখ্যা টেম্পল চিলঘাটলৈ। আমাৰ নুমলীগড়ৰ পৰা প্ৰায় 2-2.5 ঘণ্টাই লাগে তালৈ পাবলৈ। কিমান দূৰ ৰখাইছে মানে ক'ব পৰা নাই। আমি এইবোৰ খোজকাঢ়ি আকৌ দেই, আৰু তাতে আকৌ ট্ৰেইন গৈ আছে। ট্ৰেইন নহয় বাংলাদেশী দেই, তুমি ক'ৰ পৰা আহিছা? বাংলাদেশ। আৰু এইফালে ক'ৰ পৰা আহিছা? আপোনালোক বাংলাদেশ লাগিছে পিছে দেখাত। এয়া টোপোলা চোপোলা লৈ পিনে যিহেতু আমি ইমান ডাঙৰ বাছখন লৈ আহিছিলোঁ, সেই কমেও 2-2.5 কিলোমিটাৰ আগতেই বাছখন ৰখাবলগীয়া হ'ল। কাৰণ এই 4টা দিন বাসন্তী পূজা উপলক্ষে কমেও 2 কিলোমিটাৰ আগৰ পৰাই মেলাৰ আৰম্ভ হৈ যায়। সেই ডাঙৰ গাড়ী বা ট্ৰেইন আদিত আহিলে এনেদৰে খোজকাঢ়িয়ে যাব লাগিব, আৰু সৰু গাড়ী যদি লৈ অহা হয় তেনেহ'লে আৰু অলপ আগলৈ যোৱা যায় বাৰু। কিন্তু এই 4 দিনৰ বাদে বাকী কোনোবা দিন যদি আপুনি আহিবলৈ বিচাৰে তেনেহ'লে গাড়ীৰ টেনশ্যন কৰিব নালাগে। গাড়ী একদম মন্দিৰৰ কাষতে ৰ'বহি আহি। যেনেদৰে অম্বুবাচী মেলা উপলক্ষে গুৱাহাটীৰ কামাখ্যা মন্দিৰতো কৰা হয়। মেলাৰ মাজেদি খোজকাঢ়ি এনেকৈ আমি ফাইনেলি মন্দিৰৰ গেট আহি পালোহি। পিছে মন্দিৰ দৰ্শন কৰাৰ আগত বেলেগ এটা কামহে আমি আগত কৰিব লাগিব, আৰু সেয়া কি কৰিলোঁ কাইলৈহে দেখুৱাব পাৰিম। আজিলৈ আহিছোঁ দেই।